আমেৰিকাত টি20 বিশ্বকাপ খেলিবলৈ গৈ বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট দল। হয়, আপোনালোকে ঠিকই শুনি আছে আৰু বহুতে এতিয়া প্ৰথম আৰম্ভণিতে ক'ব পাৰে যে এখনতো আমাৰ ভাৰতীয় দলে টি20 বিশ্বকাপৰ মেচ খেলাই নাই। কি কথা কৈছে? কেনেকৈ আমাৰ ভাৰতীয় দল বিপদত পৰিব পাৰে টি20 বিশ্বকাপৰ এখনো মেচ নেখেলাৰ আগতে? সেই বিষয়ে হয়তো এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব। গতিকে আপোনালোকক এই ভিডিঅ'টোত মই সবিশেষ জনাব বিচাৰিম কেনেকৈ আমাৰ ভাৰতীয় দলটি আমেৰিকাত টি20 বিশ্বকাপ খেলিবলৈ গৈ বিপদত পৰিছে গৈ বা তেওঁলোকৰ বিপদৰ ঘণ্টা বাজিছে বুলি ক'ব লাগিব। সেই সকলোবিলাক বস্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে ভাৰতীয় ক্ৰিকেট দলটিৰ বাবে, তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এতিয়া আহিছো মই আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলটি আমেৰিকালৈ যেতিয়াই গৈছিল তেতিয়াই যিসমূহ পিটছ আছিল সেই পিটছসমূহ দেখি কিন্তু সকলো আচৰিত হৈছিল বুলি ক'ব লাগিব দলৰ অধিনায়ক, তাৰ লগতে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। আৰু আমাৰ ভাৰতীয় দলটি বিপদত পৰা বা টি20 বিশ্বকাপত নেখেলাৰ আগতে বিপদত পৰাৰ যিটো কাৰণ, মূল কাৰণ বুলি ক'ব লাগিব, সেইটো হৈছে যে মাত্ৰ 2-3জন মান খেলুৱৈহে শ্ল' পিষ্টত আচলতে ভালকৈ বেটিং কৰিব পাৰে বা ভালকৈ তেওঁলোকে খেলিব পাৰে। বাকী যিমানসকল খেলুৱৈ আছে তেওঁলোকে কিন্তু শ্ল' পিষ্টত একেবাৰে বেটিং কৰিব নোৱাৰে, তেওঁলোকে একেবাৰেই শ্ল' পিষ্টত খেলিব নোৱাৰে। গতিকে তাৰ বাবে এতিয়া বৃহৎ সমস্যাৰ সন্মুখীন হৈছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলটি। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এতিয়ালৈকে কোনে ৰোহিত শৰ্মাৰ লগত অপেনিং কৰিব টি20 বিশ্বকাপত সেইটোৱে কিন্তু এতিয়ালৈকে গম পোৱা হোৱা নাই। যেতিয়া আয়াৰলেণ্ডৰ লগত মেচখন হ'ব, বিশ্বকাপৰ প্ৰথমখন খেল হ'ব ভাৰতৰ, তেতিয়াহে আচলতে গম পাব। আৰু বহুতে এতিয়া কৈছে বা ৰিপৰ্ট আহিছে যে ৰোহিত বিৰাটে অপেনিং কৰিব, য়শস্বী জয়সৱাল বেঞ্চত বহিব, কিন্তু সময়ে ক'ব কাক আচলতে খেলাই। কাৰণ পিটছখন চাই মেলিহে এতিয়া BCCI বা ভাৰতীয় টিম মেনেজমেণ্টে সিদ্ধান্ত ল'ব। কাৰণ আপোনালোকক মই কৈছোৱে যে শ্ল' পিষ্টৰ বাবে আমাৰ ভাৰতীয় খেলুৱৈসকল বিপদত পৰিছে, তাৰ লগতে মাত্ৰ 2-3জন খেলুৱৈহে শ্ল' পিষ্টত ভাল বেটিং কৰিব পাৰে। আৰু শ্ল' পিষ্টত ভাল বেটিং কৰিব পৰা ভাৰতীয় খেলুৱৈ কেইজন কোন হয় আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিম। প্ৰথম খেলুৱৈ হৈছে বিৰাট কোহলি, তেখেতে খেলিবই শ্ল' পিষ্টত, তাৰ লগতে ৰোহিত শৰ্মাই খেলিব, ইয়াৰ পাছতেই একমাত্ৰ ভৰসা বুলি ক'ব লাগিব ভাৰতৰ একেবাৰে শেষৰ ফালে, সেইজন হৈছে হাৰ্দিক পাণ্ডিয়া। আৰু বাকী যিসকল খেলুৱৈ আছে, য়শস্বী জয়সৱাল হওক, ঋষভ পন্থ হওক, সঞ্জু চেমছন হওক, শিৱম দুবে হওক, ইয়াৰ লগতে আৰু কোন কোন বেটছমেন আছে, অক্ষৰ পেটেল হওক, তেওঁলোকে আচলতে শ্ল' পিষ্টত একেবাৰে ভাল বেটিং কৰিব নোৱাৰে। আৰু এইটো কথা বা এইটো বস্তু আমি আগতে দেখিয়ে থৈছো। তাৰ লগতে শ্ল' পিষ্টত এই কেইগৰাকী খেলুৱৈৰ একেবাৰে প্ৰদৰ্শন বেয়া। আৰু মই সূৰ্যকুমাৰ যাদৱৰ নামটো পাহৰিয়ে গৈছিলো ল'বলৈ। সূৰ্যকুমাৰ যাদৱৰো কিন্তু শ্ল' পিষ্টত একেবাৰে প্ৰদৰ্শন ঠিক নহয়। আপোনালোকে শুনি আচৰিত হ'ব যে সূৰ্যকুমাৰ যাদৱৰ ফ্লেট পিষ্টত এভাৰেজ হৈছে টি20ত প্ৰায় 50। তাৰ লগতে যেতিয়াই শ্ল' পিষ্ট আহি যায়, যেতিয়া বল টান হৈ যায় স্পিনৰ, তেতিয়াই কিন্তু সেই টি20 ফৰ্মেটতে তেওঁৰ এভাৰেজ হৈ যায় মাত্ৰ 18। গতিকে আপোনালোকে ধৰিব পাৰিছে মাত্ৰ 3জন খেলুৱৈৰ বাহিৰে বাকী বেটছমেনসকলে কেনেকুৱা বেটিং কৰিব। যদিহে বাকী থকা ভাৰতীয় খেলুৱৈসকলে শ্ল' পিষ্টত একেবাৰে খেলিব নোৱাৰে, তেনেহ'লে এইটো এটা নিশ্চিতভাৱে চিন্তাৰ বিষয় বুলি ক'ব লাগিব। আৰু সেইবাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় বৰ্তমান সময়ত চিন্তাত পৰিছে। আৰু যেতিয়াই বাংলাদেশ বনাম ভাৰতৰ মাজত এখন অনুশীলন মেচ টি20 বিশ্বকাপৰ কিছু সময়ৰ আগতে বা 2টামান দিনৰ আগতে অনুষ্ঠিত হৈ গৈছিল, সেই খেলখনত আমি দেখিছিলো যে শিৱম দুবে তেখেতৰ বেটত আচলতে বলটো কানেক্টে হোৱা নাছিলে। আপোনালোকে যদি মন কৰিছিলে মাত্ৰ 16টা বলত 14 ৰান মাৰি গৈছে। গতিকে তাৰ পৰা আমি ক'ব পাৰো যে এটা কথা বহুত বেছি আচলতে তেওঁৰ শিকিবলগীয়া আছে। আৰু সূৰ্যকুমাৰ যাদৱ হওক, সঞ্জু চেমছন, তেখেতেও 6টা বলত 1 ৰান মাৰি গৈছে। তাৰ লগতে ঋষভ পন্থৰ কথা আচলতে ক'ব নোৱাৰি, তেখেত এক্স ফেক্টৰৰ দৰে হয়, কেতিয়াবা খেলিব কেতিয়াবা তেওঁ নেখেলে। যিদিনাখনি খেলিব সেইদিনাখনিটো ভাল কথা, কিন্তু যদি নোৱাৰে তেখেতে কিন্তু খাটাই প্ৰায় খুলিব নোৱাৰে এনেকুৱা শ্ল' পিচ বিলাকত। গতিকে এইটো এটা বহুত বেছি সমস্যা বুলি ক'ব লাগিব।
আৰু সেইবাবে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলো যে আমেৰিকাত টি20 বিশ্বকাপ খেলিবলৈ গৈ আৰম্ভণিতে বা প্ৰথমতে বিপদত পৰিছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দল আৰু এটো আছে আজি ভিডিঅ'টো বহুতে ক'ব পাৰে যে স্লো পিচ হক বা জিএ পিচ হক আমাৰ ভাৰতীয় বেটাৰসকলে খেলিব পাৰিব কিন্তু যেটো সমস্যা সেই সমস্যাটোৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ